এটা মইতো আগতে কৈ আছো যে ৰকিবুল হুছেইন জিকিলেতো মই ভাল পাওঁ, কিন্তু ৰকিবুল হুছেইনৰ সমষ্টি ল'ৰাবিলাকে কৈ আছে চুকুৰ আলী জিকিব বুলি। এতিয়া কথাটো গম নাপাওঁ, গ'লে গম পাম। মোৰ ভিডিঅ'ত চাবচোন, মই কৈছো ধুবুৰীত কোন জিকিব। ল'ৰাবিলাকে চিঞৰ বাখৰ কৰি আছে, ছাৰ আমি চামুগুৰিৰ পৰা গৈ আহিলো, চুকুৰ আলী জিকিব। এতিয়া কি কথাটো নাজানো, গ'লে গম পাম। কিয় নাজানো, ধুবুৰী অসমৰ হয় না। ধুবুৰীত আমি 4টা চিটতো লিড পাই আছো। ৰাইজে কেনেদৰে সঁহাৰি পাইছে? আমালোকে দেখাই পাইছে মোৰতো জয় জয় মই মাত ৰাইজে মোক মৰম কৰি আছে, ৰাইজে বহুত ভাল পায় আৰু আগুৱাই ল'ব। এবাৰ প্ৰতিনিধি আপোনালোকে কাৰ লগত হ'ব প্ৰতিনিধি? চাওক, আপোনালোকে সকলোৱে মানুহ জানে, কালি মই এটা নিউজ চালোঁ, মামাই গম পাইছে চুগালী প্ৰতিনিধিত্ব কৰিছে, চুগালী এবাৰ জয় জয় মই এই কথাটো মামা নিশ্চয় গম পাইছে। সেইকাৰণে কৈছে যে তীব্ৰ প্ৰতিবাদ তীব্ৰ যুঁজ হ'ব বুলি তেওঁলোকে কৈছে। তিনিজনীয়া যুঁজ মামাই ইতিমধ্যে কৈছে, কাৰণ নহয় ইতিমধ্যে গম পাইছে মামাই যে চুগালী এবাৰ জিকি আহিব। ৰাইজেও এবাৰ বিচাৰিছে, কাৰণ চালানী ইতিমধ্যে হটাবই লাগিব, চালানীৰ ইয়াত কাম নাই, আমি লোকেল প্ৰাৰ্থী হয়। গতিকে ৰাইজে আমাকহে বিচাৰিব। আজিতো এমপিৰ এটা চুৱে লাগে, যাব লাগিব চামাগুৰি, নহ'লে যাব লাগিব ভাষাই, তাৰ বাহিৰে কোনো ৰাস্তা নাই না। গতিকে আজি ৰাইজে বিচাৰে কি লোকেল হ'ব লাগে, যে এজন মানুহ বিপদত পৰিলে যাতে আমি সোনকালে তাৰ প্ৰাৰ্থীৰ ওচৰত যাব পাৰে বা এজন কিন্তু ৰাইজে লোকেল মানুহে বিচাৰে। গতিকে চালানীৰ কাম নাই। আৰু যদি কংগ্ৰেছে ইমান যদি ভাল কাম কৰিছে, ইমান ধুনীয়া কাম কৰিছে, জয় জয় মই আজি কিয় বুকৰ পাতা কিয় নাই? আজি হাইৰিং কিয় পৰা ওলাক? বদলটো আহিছে আগৰ পৰাই, আকৌ সিহঁতেও আনিছে। গতিকে দুটা প্ৰাৰ্থী কোনো কাম নাই, গতিকে একো কৰিব পৰা নাই। গতিকে এইটো কথা স্পষ্ট তেওঁলোকে চালানীৰ কোনো কাম নাই। গতিকে এইবাৰ ৰকিবুলে কি কৰিছে কি কৰা নাই নিশ্চয় আপোনালোকে ৰাইজ জানে। আমি সেইদিনা নগাঁও গৈছিলোঁ, নগাঁও ৰাইজে নিবিচাৰি ৰখিলে, কাৰণ নগাঁও ৰাইজৰ লগতে প্ৰতাৰণা কৰিছে। আৰু ধুবুৰী ৰাইজে কি কৰিব? প্ৰতাৰণা কৰিবই। ইনচাৰ্জ মিনিষ্টাৰ আছে, কি কৰিছিলে ধুবুৰী কাৰণে কওক আপোনালোকে? কোনো কাম নাই। আজি জোৰ জবস্তি ফৰেষ্ট চেক্টৰৰ মাটি নহয়, আপুনি যিবিলাক উচ্ছেদ কৰিছে একচুৱেলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি নহয়, কিন্তু ফৰেষ্ট চেক্টৰৰ মাটি মিনিষ্টাৰ হোৱাতে সেইবিলাক কৰি দিছে। জোৰ জবস্তি ফৰেষ্ট চেক্টৰে দিছে। আজি আপোনালোকে জানে যে কংগ্ৰেছৰ কালে আজি ডি ভোটাৰ লোক আছে, ডি ভোটাৰ জনে কৰিছে, যিমান হাৰাশাস্তি হৈছে সেইবিলাকে মানুহে গম পায়। গতিকে সেইবিলাক মানুহ কেনেকৈ আপোনালোকে আগুৱাই আৰু মৌলানা বদৰুদ্দিনৰ কথা কি ক'ম? আপোনালোকে ক'বলগীয়া আৰু মানে বহুত আমি ভাগৰি পৰিছোঁ। গতিকে সেইকাৰণে কথাটো আপোনালোকে বিচাৰিব যে বদৰুদ্দিন আজমল চাহাব ধুবুৰীবাসীৰ কাৰণে কি কৰিছে কি কৰা নাই। গতিকে আমি কোৱাতে মানে বহুত ভাগৰি পৰিছোঁ। গতিকে আমি আৰু কিমান ভোটত আপুনি জয়লাভ কৰিব? আমি 3-4 লাখ ভোটৰ উনিয়াল হ'ম, বেছি পাম। 3-4 লাখ অসমত ফাৰ্ম আছে, যিটো চাৰি জোপা নাৰিকল গছ বুলি কোৱা হয়। মই আগতে সেইটোৱে আছে, মইতো কোনো ইণ্ডিপেণ্ডেণ্ট নহয়, মইতো কি আমাৰ ৰেজিষ্টাৰ পাৰ্টি হয়, যিটো আমি আঞ্চলিক বা ৰেজিষ্টাৰ পাৰ্টি, কিন্তু আমাৰ যিটো চেম্পল আছে সেইটোৱে আছে। আমি মানে কি মানে আজি মামা যিটো কৈছে এক দেশ ভাৰত এইটো স্বাধীনতা আছে, এতিয়া গণতন্ত্ৰ কৰি দিব। সেইটো কথা আজি নৰেন্দ্ৰ মোদী কৈছে, সেইকাৰণে আঁতৰাই আজি ভাৰত আনিব, ইণ্ডিয়া চেঞ্জ কৰিব লাগে। মানে ইউনিফৰ্ম চিভিল কোড, আজি তেওঁলোকে যিটো ড্ৰেছ পিন্ধিব আমি সেইটো পিন্ধিব। अभी पाकिस्तान में बड़ा आना है, मोदी साहब ने आया, हम लोग नहीं आया। बीजेपी হচ্ছে সাম্প্রদায়িক দল আর ইউডিএফ হচ্ছে মুনাফির দল। কিন্তু আজমল দিয়ে কংগ্রেসে বাদ দিয়েছে, রাইজকে দিয়েছে। আজকে হিন্দু মুসলমান ভাগ করা একমাত্র মূল নায়ক হয়েছে মৌলানা বদরুদ্দিন আজমল সাহা। আজি ইয়াত কোনো আজমলের ক্ষেত্র নাই, আজমল তো আমরা তো হয়ে আছিলে দুপুরে গ্রামে কি করেছিলে একো কৰিব পৰা নাই। মই কৈ থাকো সদায়
জগদীশ্বর নাথ Murugula to say that he is an illegal MP. Because he do not to utilize the LPA. The Azmar Khan जितने पूजिया है এই পৃথিবী হুমায়ুন মত খরচ করব করা না এটা কথা কইছো এক বিন্দু কেস কভার হইকে আমি ইউসিসি কেতিয়াও হবলৈ দিব নোৱাৰি স্পষ্টভাৱে কৈ দিছো যিবিলাক বিনা কাৰণে এনকাউন্টাৰ কৰিছে তাৰ আমি পদত্তৰ ল'বই লাগিব পদত্তৰ আমি পাৰ্লিমেণ্টত আমি ল'ম এই কথাটো স্পষ্ট কৰিছো যিবিলাক মানুহক উচ্ছেদ কৰিছে অতি পুৰণে দিবই লাগিব মাটিৰ বাৰ্তা দিবই লাগিব আমি এইটো এৰি কেতিয়াও নেদিম একদম চিধা চিধি কৈছো আমাক যদি জুমাই লয় তাতকৈ পৰিস্থিতি কিন্তু ভয়ংকৰ হৈ যাব এই কথাটো মামাক মই স্পষ্টভাৱে কৈ দিছো মামাৰ দুটা পুত্ৰ আছে আৰু 2 বছৰ বেছি টাইম নাই 2 বছৰৰ ভিতৰত মই ধূলিসাৎ কৰি দিম এই কথাটো আপোনালোকৰ যদি মোৰ লগত থাকে আমাৰ অসম জনমাছৰ লগত যদি ৰাইজ আপোনালোকৰ যদি থাকে মামাৰ ৰাজনীতিক আৰু বেছি দিন নাই মামা খিলাৰী মামাকে ভাগিন ভালকৈ জানে কেনেকৈ খেলিব লাগে ভাগিন ভালকৈ জানে মোক শিকাব নালাগে মামাৰ ৰাজনীতি মই মামাৰ লগত থকা মানুহ গতিকে মামাক কেনেকৈ দান দিব লাগে আজি তেওঁলোকে কেন্দ্ৰীয় বনাইছে কিছু আজিকালি কৈ আছে 14 মুছলমানক তুল্য তাচল্য কৰি থকা মুছলমানৰ টকা পকেটত নগলে কিছু আজিকালি গাড়ী নচলে আমি গাড়ী পাম চাই কৰি দিম এই পাৰিব নাই লেকচাৰ মাৰিছে তেওঁলোকে বৰাবৰ পঠাইছে চেণ্ডিকেট লগাইছে প্ৰত্যেকটা বস্তুৰ লগত চেণ্ডিকেট লগাই আছে এইফালে চেণ্ডিকেট ল'ব আনফালে কিছুমানে জেলতো বহাই দিব কোন ৰাজনীতি শিকাই আছে কেনেকুৱা ৰাজনীতি কৰিব বিচাৰিছে প্ৰত্যেকটা বস্তুৰ মতে মূল্যবৃদ্ধি কৰিছে মানিছো তাৰপিছতে চেণ্ডিকেট লগাইছে চেণ্ডিকেট আমি চাই ল'ম বুবুৰিতে যিমান চেণ্ডিকেট আছে বা ভোটৰ অসমৰ যত চেণ্ডিকেট আছে এই ইলেকশ্যনতে ৰেজাল্ট পাব কিছু ৰাজনীতিত আমি ধূলিসাৎ যদি কৰিব নোৱাৰো মোৰ নাম চুকুৰ আলী নহয় আমি ইয়াৰ প্ৰমাণ এই ইলেকশ্যনৰ ভিতৰতে পিছত নহয় পিছত আমি পাহৰি যাম ইলেকশ্যন আহিলে আমি লেকচাৰ মাৰিম পিছত আমি চব পাহৰি যাব পাৰোঁ আমি যি ল'ব লাগিব এই ইলেকশ্যনৰ মাধ্যমে আমি ল'ম